পঞ্চায়ত নিৰ্বাচনত অকলেই যুঁজিব আম আদমি পাৰ্টিয়ে দিগবৈতে ঘোষণা আপ নেতা মনোজ ধানোৱাৰৰ অসমৰ সকলো পঞ্চায়ততে প্ৰাৰ্থী দিবলৈ আপ সাজু বুলি ঘোষণা আপ নেতাগৰাকীৰ দিগবৈৰ গোলাইত অনুষ্ঠিত যোগদান কাৰ্যসূচীত অংশ লৈ পঞ্চায়ত নিৰ্বাচনত অকলেই যুঁজাৰ কথা ঘোষণা কৰে মনোজ ধানোৱাৰে এই যোগদান কাৰ্যসূচীত কংগ্ৰেছ আৰু বিজেপিৰ একাংশ সমৰ্থকেও যোগদান কৰে আপত আছো যে অসমৰ যিমানটা গাঁও পঞ্চায়ত আছে প্ৰতিটা গাঁও পঞ্চায়তত আমি ৱাৰ্ড মেম্বাৰ কাউন্সিলৰ লগতে জেডপিসি য'ত আছে আমি ক্যান্ডিডেট দিব পাৰো আৰু তাৰ কাৰণে সাংগঠনিক কাম-কাজ আমি খুব তৎপৰতাৰে আগবঢ়াই লৈ গৈছো না কোনো কাৰো মিত্ৰতাৰ লগত আমাৰ পঞ্চায়তত কোনো মিত্ৰতা নাথাকিব আমি নিজৰ ধৰণে খেলি যাম কাৰণ আমি দলত কৰ্মকৰ্তা সৃষ্টি কৰিব লাগিব তাৰ কাৰণে আমাক পঞ্চায়ত নিৰ্বাচন খেলিবই লাগিব আৰু য'ত আমাৰ সংগঠন বা পঞ্চায়ত নিৰ্বাচনত আমি গম পাই যাম ক'ত আমাৰ সংগঠন মজবুত আছে সেইমতে আমি আগন্তুক দিনত বিধান হ'বৰ কাৰণেও আমি আগবাঢ়িম